নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱনাতন হৈ থাকে যিমান উপাৰ্জন হয় তাতকৈ খৰচৰ পৰিমাণ বৃদ্ধি হৈ আপোনাৰ হাত খালী হৈ যায় ঘৰত টকা পইচা সঞ্চয় কৰিব নোৱাৰে আপোনাৰ হাতলৈ ধন টকা পইচা অহাৰ সকলো ৰাস্তা বন্ধ হৈ পৰিছে তেনে আপোনাৰ ঘৰলৈ এটা ময়ূৰ পাখি আনি এই স্থানত ৰাখক কম দিনত এই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব এটা ময়ূৰ পাখি যদি ঘৰলৈ আনি নিৰ্দিষ্ট স্থানত ৰাখিব পাৰে তেনে ঘৰলৈ ধন টকা পইচা অহাৰ পথ সুচল হৈ পৰে বাস্তুশাস্ত্ৰত ময়ূৰ পাখিৰ যথেষ্ট গুৰুত্বৰ কথা উল্লেখ আছে বাস্তুশাস্ত্ৰ মতে যদি ঘৰৰ সঠিক স্থানত ময়ূৰ পাখি থাকে তেনে ঘৰখনৰ বাবে অত্যন্ত শুভ হয় য'ত ময়ূৰ পাখি থাকে সেই স্থানলৈ অপশক্তিৰ প্ৰভাৱ পৰিব নোৱাৰে বাস্তুশাস্ত্ৰৰ মতে ময়ূৰ পাখি হৈছে সুখ শান্তিৰ প্ৰতীক ময়ূৰ পাখিত কিছুমান চমৎকাৰী প্ৰভাৱ আছে যাৰ ফলত যি স্থানত ময়ূৰ পাখি থাকে সেই স্থানত বাস্তু দোষ গ্ৰহ নক্ষত্ৰৰ বেয়া প্ৰভাৱ তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱে একো ক্ষতি সাধন কৰিব নোৱাৰে এই ময়ূৰ পাখি ঘৰত ৰখাৰ কিছুমান নিয়ম আছে যিখন ঘৰত নীতি নিয়মত ময়ূৰ পাখি সঠিক স্থানত ৰখা হয় সেইখন ঘৰত আকস্মিক বিপদবিঘিনি ধন টকা পইচাৰ অভাৱনাতনৰ সমস্যা আৰু ৰোগ ব্যাধিৰ সমস্যাই বিশেষ ক্ষতি কৰিব নোৱাৰে সেই নিয়মত যদি আপুনি আপোনাৰ ঘৰতো এটা ময়ূৰ পাখি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰত এনেধৰণৰ সমস্যাবোৰৰ পৰা মুক্ত হ'ব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ধন টকা পইচাৰ সমস্যা দূৰ কৰি সকলো দিশত সুখ শান্তি লাভ কৰিবলৈ এখন ঘৰৰ কোন দিশত কোন স্থানত এটা ময়ূৰ পাখি ৰাখিব পাৰিলে ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হোৱাৰ লগতে অপায় অমংগল বিপদ বিঘিনিৰ সমস্যা নাইকিয়া হয় গতিকে আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ নাটনি নোহোৱাৰ উপৰিও সকলো দিশত সুখ শান্তি কামনা কৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ঘৰৰ কোন দিশত আৰু কোন স্থানত এটা ময়ূৰ পাখি ৰাখিব পাৰিলে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহি ধন টকা পইচাৰ নাটনি দূৰ হোৱাৰ লগতে তন্ত্ৰ মন্ত্ৰ কলা যাদু অপশক্তি আৰু বিপদ বিঘিনিৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰি কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ ময়ূৰৰ পাখি ঘৰত ৰাখিলে বহু লাভ হয় যদিও বেছিভাগ মানুহে ধন সম্পত্তি বৃদ্ধি হোৱাৰ আশা কৰিহে ময়ূৰ পাখি ঘৰত ৰাখে যদি আপুনি জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেনে আজিৰ ভিডিঅ'টোৱে আপোনাৰ ঘৰৰ যথেষ্ট সমস্যা সমাধানত সহায় কৰিব আয়ুৰ্বেদত ৰোগ ব্যাধিৰ বিপদ বিঘিনি আদি দূৰ কৰাত ময়ূৰ পাখিক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে তান্ত্ৰিক শাস্ত্ৰত ময়ূৰ পাখিৰ ব্যৱহাৰ অপৰিসীম তন্ত্ৰশাস্ত্ৰত শত্ৰুনাশ অপশক্তি বিনাশ মোহিনীবান আদিৰ ক্ষেত্ৰত ময়ূৰ পাখিৰ ব্যৱহাৰৰ উল্লেখ আছে জ্যোতিষশাস্ত্ৰত ময়ূৰ পাখিৰ ব্যৱহাৰ কৰি কৰা উপায়ৰ জৰিয়তে মানুহৰ বিভিন্ন সমস্যা সমাধানৰ কথা উল্লেখ আছে প্ৰাচীন ধৰ্মীয় শাস্ত্ৰসমূহত ময়ূৰ পাখিৰ সমস্যা সমাধানৰ এক চমৎকাৰী মন্ত্ৰ হিচাপে উল্লেখ কৰিছে প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে ময়ূৰ পাখিয়েনো কেনেকৈ ইমান দৈব্য শক্তিযুক্ত হ'ল ময়ূৰ পাখি থকা স্থানত কিয় অপশক্তিৰ প্ৰভাৱ নপৰে এইখিনিৰ বিষয়ে কিছু কথা জানি লওঁ আহক পুৰাণৰ মতে সন্ধিয়া নামৰ এটা প্ৰবল প্ৰতাপী অসুৰে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পৰা তপ জপ সকলো বিদ্যা অৰ্জন কৰি নিজৰ কঠোৰ তপস্যাৰে ব্ৰহ্মাক সন্তুষ্ট কৰি মহাপৰাক্ৰমী বৰ লাভ কৰিছিল তিনিতলৈকৰ বিজেতা সন্ধিয়া অসুৰে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ নিৰ্দেশ অনুসৰি দেৱলোকৰ লগত যুদ্ধ কৰি দেৱতাসকলক পৰাস্ত কৰে সেই দেৱতাসকলে অসুৰৰ ভয়ত বিষ্ণুৰ ওচৰত শৰণাগত হয় ভগৱান বিষ্ণুৱে দেৱগণৰ কষ্ট দেখি অসুৰক বধ কৰাৰ এটি উপায় ৰচনা কৰিলে এটি ময়ূৰ পক্ষীৰ পাখিৰ তলত দেৱতাসকলক লুকাই থাকিবলৈ পৰামৰ্শ দিলে বিষ্ণুৰে দেৱতাসকলক ক'লে যে কিছুদিন যদি দেৱগণে ময়ূৰৰ পাখিৰ তলত লুকাই থাকিব পাৰে তেনে দেৱশক্তিৰ প্ৰভাৱত সেই ময়ূৰ মহাশক্তিধৰ হ'ব আৰু সেই ময়ূৰে সেই অসুৰক বধ কৰি পুনৰ স্বৰ্গৰাজ্য উদ্ধাৰ কৰিব পাৰিব সেয়েহে দেৱগণে আহি এটা ময়ূৰৰ পাখিৰ মাজত কিছুদিন আত্মগোপন কৰিলে এনেকৈ কিছুদিন থকাৰ পাছত দেৱৰাজ ইন্দ্ৰই ময়ূৰক সেই কথাবোৰ ক'লে
তেতিয়ালৈকে দেৱগণৰ শক্তিৰ প্ৰভাৱত ময়ূৰ পক্ষী মহাপৰাক্ৰমী হৈ পৰিছিল। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি ময়ূৰ পক্ষীয়ে দেৱগণক আশ্বাস দি স্বৰ্গলৈ গৈ অসুৰৰ লগত মহাপৰাক্ৰমেৰে যুদ্ধ কৰি অসুৰক বধ কৰিলে আৰু স্বৰ্গৰাজ্য পুনৰ দেৱতাগণক ঘূৰাই দিলে। তেতিয়া দেৱগণে ময়ূৰ পক্ষীৰ কাৰ্যত সন্তুষ্ট হৈ ময়ূৰক সদায় পূজনীয় হৈ থকাৰ বৰ প্ৰদান কৰিলে আৰু ময়ূৰৰ পাখিৰ আঁৰত লুকাই বাস কৰাৰ বাবে ময়ূৰক ক'লে, হে পক্ষী, তুমি আৰু তোমাৰ পাখি য'ত থাকিব তাত নৱগ্ৰহৰ বেয়া প্ৰভাৱে কেতিয়াও অপকাৰ কৰিব নোৱাৰে। তুমি থকা ঠাইত কোনো অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। তোমাৰ পাখি য'ত থাকিব তাত দেৱগণৰ সদায় কৃপা থাকিব। সেয়েহে ময়ূৰ পাখি যি স্থানত থাকে সেই স্থানত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি থাকে আৰু সেই স্থানত দেৱলোকৰ কৃপা থাকে। নৱগ্ৰহৰ বেয়া প্ৰভাৱে সেই স্থানত একো অপকাৰ কৰিব নোৱাৰে। ময়ূৰ পাখি দেৱী দেৱতাসকলৰ অতিকে প্ৰিয়। য'ত ময়ূৰ পাখি থাকে তাত সদায় শান্তি বিৰাজমান হৈ থাকে। সেয়েহে ভগৱান কৃষ্ণই নিজৰ শিৰত সদায় ময়ূৰ পাখি ৰাখিছিল। মাতা লক্ষ্মীৰো ময়ূৰ পাখি অতিকে প্ৰিয়। শাস্ত্ৰ অনুসৰি ময়ূৰ পাখি যি স্থানত থাকে তাত মহালক্ষ্মীয়ে বাস কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জনোৱা হওক এখন ঘৰৰ কোন স্থানত কোন দিশত কেনেকৈ ময়ূৰ পাখি ৰাখিব পাৰিলে ঘৰখনলৈ সুখ শান্তি অহাৰ লগতে ধন টকা পইচাৰ আগমন হয়। ফলত সেইখন ঘৰৰ উন্নতিত অপশক্তিয়ে কেতিয়াও বাধা দিব নোৱাৰে। এক নম্বৰতে হৈছে, যদি আপোনাৰ ঘৰত ৰোগ ব্যাধি বেমাৰ আজাৰ বিভিন্ন বিপদ বিঘিনি হৈ থাকে, ঘৰৰ সদস্যসকলৰ কৰ্মৰ সফলতা কম হয়, যিকোনো ক্ষেত্ৰত কামত বাধা বিঘিনি আহে, ঘৰৰ সদস্যসকলৰ মনৰ অমিল হয়, স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া হৈ থাকে, তেনে আপোনাৰ ঘৰত অপশক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰি আছে। এনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে যদি দুৱাৰৰ ওপৰত দুটা ময়ূৰ পাখি লগাই ৰাখিব পাৰে, তেনে সেই দুৱাৰেদি অপশক্তিৰ প্ৰভাৱ ভিতৰ সোমাব নোৱাৰে। ইয়াৰ উপৰিও নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ বাবেও এনেবোৰ সমস্যা হয়। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত লগাই থোৱা ময়ূৰ পাখিৰ প্ৰভাৱত নৱগ্ৰহৰ বেয়া প্ৰভাৱ আঁতৰি যাব। আপোনাৰ ঘৰত সুখ শান্তি হ'ব। ফলত এনেধৰণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ২ নম্বৰতে হৈছে, বহু ক্ষেত্ৰত দেখা যায় যে বহুতৰ ঘৰত আকস্মিক বিপদ বিঘিনি সঘনাই হৈ থাকে। এটা বিপদ অন্ত হোৱাৰ পাছত পুনৰ আন এটা বিপদ আহে। বিশেষকৈ ৰোগ ব্যাধি দুৰ্ঘটনা অপায় অমংগলে জুৰুলা কৰে কিছুমান ঘৰ। শত্ৰুতাই বাৰে বাৰে বিপদত পেলায়। যিকোনো কৰ্মত কষ্ট কৰাৰ পাছত সফল হোৱাৰ সময়তে বিভিন্ন বাধা বিঘিনি আহি বিফল হ'বলগীয়া হয়। এনে ক্ষেত্ৰত যদি ঘৰৰ মুখ্য দুৱাৰেদি সোমাই আহি অৰ্থাৎ বাহিৰৰ পৰা ভিতৰ সোমাই যি স্থানত প্ৰথমে দেখা পায়, যি স্থানত প্ৰথমে চকু পৰে, সেই স্থানত যদি এখন গণেশ মূৰ্তি বা গণেশ ফটো ৰাখি দুয়োফালে দুটা ময়ূৰ পাখি ৰখা হয়, তেনে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। ঘৰৰ সদস্যসকল যেতিয়া ভিতৰ সোমাব, তেতিয়া বিঘ্নি ঈশ্বৰ বাবা গণেশক দেখাৰ লগতে ময়ূৰ পাখি দুটা দেখিব, যাৰ ফলত তেওঁলোকৰ ভাগ্যৰ লগত যি অপশক্তিয়ে ক্ৰিয়া কৰি আছিল বা যি অপশক্তিয়ে প্ৰভাৱ পেলাই আছিল, সেই প্ৰভাৱ নাইকিয়া হ'ব। ফলস্বৰূপে তেওঁলোকৰ ভাগ্য দোষ খণ্ডন হৈ সৌভাগ্য উদয় হ'ব। ৩ নম্বৰতে হৈছে, যদি আপোনাৰ ঘৰত প্ৰায়েই ধন টকা পইচাৰ নাটনি হৈ থাকে, ঘৰলৈ অহা ধন টকা পইচা ঘৰত নৰয়, বিভিন্ন সমস্যা আহি ধন টকা পইচাৰ খৰচ হৈ পৰে, ঘৰলৈ ধন টকা পইচা অহাৰ পথতকৈ ওলাই যোৱাৰ পথ বেছি হয়, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ স্থায়ী বাস হোৱা নাই, যাৰ ফলত ঘৰলৈ অহা ধন টকা পইচা আকৌ ওলাই যায়। এনে ক্ষেত্ৰত যদি আপুনি প্ৰতি শুক্ৰবাৰ বা বৃহস্পতিবাৰে সন্ধিয়া স্নান কৰি এটা পাত্ৰত কিছু গংগাজল লৈ এটা ময়ূৰ পাখিৰে সেই পানী ঘৰৰ সকলো স্থানত ছটিয়াই পুনৰ সেই পাখিটো আনি আপোনাৰ ঘৰৰ যি স্থানত লকাৰ বা ধন টকা পইচা থোৱা বাকচ আছে সেই স্থানত ৰাখি থ'ব পাৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ বাস হ'ব। আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। যিমান ধন টকা পইচা ঘৰলৈ আহিব, সিমানখিনি ঘৰৰ পৰা ওলাই কেতিয়াও নাযায়। ফলত আপোনাৰ ঘৰত টকাৰ অভাৱ নাইকিয়া হ'ব। এই উপায় কৰি নিয়মিতভাৱে যদি ঘৰত লক্ষ্মী দেৱীক পূজা প্ৰাৰ্থনা কৰি ঘৰত হাই হুলস্থুল নকৰাকৈ থাকিব পাৰে, তেনে খুব কম দিনত আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱী আহি আপোনাৰ ঘৰত লক্ষ্মী বাস হ'ব। ফলত আপোনাৰ ঘৰত ধন টকা পইচাৰ উভৈনদী হ'ব। ৪ নম্বৰতে হৈছে, ময়ূৰ পাখি য'ত থাকে তাত সকলো দেৱী দেৱতাৰ কৃপা থাকে। শাস্ত্ৰ অনুসৰি দেৱী সৰস্বতীৰ বাহন যদিও হাঁহ, তথাপিও বহু শাস্ত্ৰই সৰস্বতী দেৱীৰ বাহন হিচাপে ময়ূৰ পাখি বুলিহে কৈছে। আপোনাৰ ঘৰত যদি পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, তেনে তেওঁলোকে পঢ়া শুনা কৰা টেবুলৰ ওপৰত অৰ্থাৎ টেবুলৰ কাষত
য'ত সৰস্বতী ফটো বা মূৰ্তিয়ে ৰাখে বা আছে সেই স্থানত এটা ময়ূৰ পাখি নিশ্চয় ৰাখক। এই ময়ূৰ পাখিৰ শুভ প্ৰভাৱত সেই ল'ৰা ছোৱালীৰ মন মগজু শান্ত হোৱাৰ লগতে নৱগ্ৰহৰ বেয়া প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব নোৱাৰে। ফলত তেওঁলোকে মাতা সৰস্বতীৰ লগতে সকলো দেৱী দেৱতাৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পঢ়াৰ ক্ষেত্ৰত সফলতা সুনাম আনিবলৈ সক্ষম হ'ব। এনে কাৰ্যৰ ফলত পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলোবোৰ বাধা বিঘিনি দূৰ হৈ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু কম সময়ত চোকা হ'ব পাৰে। 5 নম্বৰতে হৈছে আপুনি যদি ব্যৱসায় বাণিজ্য কৰি আছে, দোকান বজাৰ যদি আপোনাৰ আছে, যদি আপোনাৰ ব্যৱসায়ত বিক্ৰী বাৰ্তা ভাল নহয়, আগৰ তুলনাত বিক্ৰী কম হৈছে, ব্যৱসায়ত লোকচান হৈছে, দিনে দিনে ব্যৱসায়ৰ উপাৰ্জন কম হৈছে, তেনে আপোনাৰ দোকানত য'ত ধূপ ধূনা বা শলাবন্তি জ্বলাই সেই স্থানত এটা ময়ূৰ পাখি ৰাখক। ইয়াৰ উপৰিও এটা ময়ূৰ পাখি দোকানলৈ অহা সকলোৱে দেখাকৈ দোকান বা ব্যৱসায় প্ৰতিষ্ঠানত ৰাখক। এনে কৰাৰ ফলত আপোনাৰ ব্যৱসায় পুনৰ সজীৱ হৈ উঠিব। যদি কোনো শত্ৰুৱে অপশক্তি প্ৰয়োগ কৰি আপোনাৰ ব্যৱসায় নষ্ট কৰাৰ আশা কৰি আছিল, সেই সকলো আশা নষ্ট হৈ পৰিব। ফলত যোগাত্মক শক্তিৰ প্ৰভাৱত আপোনাৰ ব্যৱসায় বাণিজ্য পুনৰ ঠন ধৰি উঠিব। আপোনাৰ ব্যৱসায় বাণিজ্যলৈ মানুহৰ আগমন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি আজিৰ ভিডিঅ'ত কোৱা স্থানকেইটাত ময়ূৰ পাখি ৰাখিব পাৰে, তেনে বহু সমস্যাৰ পৰা আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।